গুৰুত্বপূৰ্ণ দিন। আজি অসম সাহিত্য সভাই অসমৰ স্বনামধন্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি স্মৃতি দিৱস উপলক্ষে কেন্দ্ৰীয়ভাৱে এই টিয়কত আমি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু টিয়ক শাখা সাহিত্য সভাৰ আতিথ্যত এই আয়োজন চলিছে। আজি পুৱা ভাগত পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজিৰ এই দিনটোতে যথেষ্টখিনি জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ক গীত মাত সাংস্কৃতিক বিভিন্ন অনুষ্ঠান তথা আলোচনাৰ মাজেৰে বা বক্তব্যৰ মাজেৰে চৰ্চিত হৈছে। আমি আশা কৰিছোঁ যে এতিয়াৰ প্ৰজন্মৰ নতুন সমাজৰ কাৰণে জ্যোতিপ্ৰসাদ সম্পৰ্কে বা তেখেতৰ অৱদান সম্পৰ্কে নৱপ্ৰজন্মক অৱগত কৰোৱাটো আমাৰ বৰ্তমানৰ যিসকল বিজ্ঞ তেখেতসকলৰ এটা উচিত দায়িত্ব আছে। আমি অসম সাহিত্য সভাই সেই অসমৰ বিভিন্ন প্ৰান্তৰত আমাৰ শাখা সভাসমূহৰ জৰিয়তে বা জিলা সাহিত্য সভাসমূহৰ জৰিয়তে এনে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এনে কাৰ্যসূচী অসমৰ অন্যান্য সাংস্কৃতিক বা সামাজিক অনুষ্ঠানসমূহেও কৰিছে। মই আশা কৰিছোঁ আমাৰ সকলোৰে সহযোগিতাত এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমাৰ কেৱল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই নহয়, অসমৰ কাৰণে যিসকল মনীষীয়ে কৰ্ম অৱদান আগবঢ়াই থৈ গৈছে তেখেতসকলৰ অৱদানসমূহক সোঁৱৰা হ'ব, তেখেতসকলৰ অৱদানসমূহক পুনৰ চৰ্চাৰ মাজলৈ লৈ অনা হ'ব আৰু সেই চৰ্চাসমূহৰ চৰ্চাৰ মাজেদি নতুন প্ৰজন্মই নতুন নতুন সৃষ্টি কৰিবৰ কাৰণে নতুন দিশৰ তথ্য পাব। গতিকে মই অসম সাহিত্য সভাৰ যোগেদি সকলোলৈকে আজিৰ এই তাৎপৰ্যপূৰ্ণ পবিত্ৰ দিনটিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সকলোকে এনেধৰণৰ কৰ্মসূচীত যোগদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।